ওম শান্তি ৰাজযোগৰ জৰিয়তে আমাৰ বৰ্তমান যিবোৰ দৈনন্দিন জীৱনশৈলী পৰিৱৰ্তনৰ জৰিয়তে এক আদৰ্শ মূল্যনিষ্ঠ সমাজ গঢ়াৰ প্ৰয়াস এই বিষয় সংক্ৰান্তত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি ক'ব বিচাৰিছোঁ আমাৰ যি অধ্যয়নৰ জৰিয়তে আত্মাৰ উন্নতিৰ দ্বাৰা নিজৰ পৰিৱৰ্তন যেনেকৈ আমি দুটা শব্দৰ লগত খুবেই পৰিচিত এক হৈছে মই এটা হৈছে মোৰ তো মই হৈছোঁ আধ্যাত্ম বিজ্ঞানী কৈছে মই হৈছোঁ সেই শক্তিটো এই এনেকৈ আমি আমাৰ জীৱনৰ প্ৰয়োগৰ জৰিয়তে আমি আগবাঢ়িব পাৰোঁ তাৰ বিষয়ে কিছুমান মূল্য কথা যিবোৰ মূল কথাৰ ওপৰত আমি মনোযোগ দিব লাগে তাৰ ওপৰত আমি কিছু কথা পাতিব বিচাৰিছোঁ তো আজি আমি প্ৰথম আমাৰ আত্মপৰিচয় বিষয়ে আমি কথা পাতিম যেনেকৈ পিকচাৰটোত আপোনালোকে দেখিছে আপ আত্মা হে যেনেকৈ এইটো হৈছে আমাৰ শৰীৰ আমি যাক কওঁ মনুষ্য আত্মা জীৱ আত্মা ইংৰাজীত কোৱা যায় হিউমেন অৰ বিং দুটা ৱৰ্ড এক হৈছে জীৱ এক হৈছে আত্মা দুটা বস্তুৰ সংযোগত আমাৰ জীৱনশৈলী চলি আছে তাক আমি জীৱন বুলি কওঁ কিন্তু পিকচাৰটোত ভালকৈ মন কৰিলে আপোনালোকে গম পাব আপোনাৰ প্ৰথমতে এইটো হৈছে আমাৰ হাৰ্ডি আৰু মাংস এক আমাৰ প্ৰকৃতি আৰু মাতা পিতাই নিৰ্মাণ কৰি দিয়া এক শৰীৰ কিন্তু এই শৰীৰক যোনে চলাই আছে শৰীৰৰ দ্বাৰা আমি সকলো কাম কৰি আছোঁ সি হৈছে এক অদৃশ্য শক্তি যাক আমি দেখা নাপাওঁ কিন্তু অনুভৱ কৰিব পাৰোঁ আৰু আধ্যাত্ম বিজ্ঞানে সেই শক্তিটোক কৈছে আত্মা মেডিকেল চায়েন্সে তাক শক্তি ৰূপে স্বীকৃতি জনাইছে এই শক্তি আৰু প্ৰকৃতিৰ পৰা আমি যি পাইছোঁ শৰীৰ এই দুজন একলগ হৈ আমি চলি আছোঁ কিন্তু আমি ইজনে সিজনক চিনি নাপাওঁ এইটো এটা বহুত ডাঙৰ ৰহস্য যেনেকৈ আমি জানো বিশ্ব ব্ৰহ্মাণ্ডত বহুত এনেকুৱা গোপনীয় কথা আছে বহুত ৰহস্য আছে যিবোৰ সম্পৰ্কে সাধাৰণ মানুহৰ লগতে বহু বিজ্ঞান পণ্ডিতো অৱগত নহয় তো আধ্যাত্ম বিজ্ঞানৰ যদি আমাৰ জীৱনত প্ৰয়োগ কৰিবলগীয়া হয় আৰু তাৰ উন্নতিৰ কাৰণে কিছুমান ৰহস্য জনাটো আমাৰ কাৰণে খুবেই প্ৰয়োজনীয় আৰু আটাইতকৈ ডাঙৰ ৰহস্য হৈছে যিটো শক্তিয়ে আমাৰ শৰীৰক চলাই আছে সেই শক্তিটোৰ পৰিচয় আমাৰ ভিতৰত নাই সেই শক্তি কোন হয় কেনেকুৱা হয় আৰু বৰ্তমান একো নাজানো তো এইটো পৰমাত্মাৰ মতে বা আধ্যাত্ম বিজ্ঞানৰ মতে এই শক্তি হৈছে আত্মা এক অদৃশ্য শক্তি য'ত আমি সদায় তিলক লগাওঁ কোনো শুভ কৰ্ম আৰম্ভ কৰাৰ আগতে যাক কোৱা যায় এই স্থানত প্ৰকৃতিৰ মধ্যত এই শক্তি অৱস্থিত হয় আৰু তাৰ পৰা এই শক্তি গোটেই শৰীৰক চলাইছে যেনেকৈ ড্ৰাইভাৰ এজনে কাৰ এখন যেতিয়া কণ্ট্ৰল কৰে ড্ৰাইভ কৰি যায় তো ড্ৰাইভাৰ সদায় সন্মুখৰ যি আসন তাত ড্ৰাইভাৰ তাতে বহে সন্মুখৰ আসনত য'ত বহি গাড়ী কণ্ট্ৰল কৰি আছে বা কাৰ কণ্ট্ৰল কৰি আছে য'ত নেকি ইঞ্জিন থাকে তো আমি জানো আমাৰ শৰীৰক চলাইছে ব্ৰেইন এক কম্পিউটাৰ দৰে হয় কিন্তু ব্ৰেইনটোক কোনোবাই অপাৰেট কৰিব লাগিব কোনোবাই প্ৰগ্ৰাম দিবলগীয়া হয় তো ব্ৰেইনক যোনে প্ৰগ্ৰাম দি যোনে অপাৰেট কৰে সেই অপাৰেটৰজনে হৈছে আত্মা যি এক সূক্ষ্ম শক্তি বহুত সূক্ষ্ম এটা অদৃশ্য শক্তি এক বহুত সূক্ষ্ম হয় যাক চকুৰে দেখা পোৱা নাযায় এক বিন্দু জ্যোতি বিন্দু স্বৰূপ আত্মাৰ চাইজ বা আত্মাৰ শ্বেপ সম্পৰ্কে ক'বলৈ গ'লে তাৰ আইডেণ্টিকেল শ্বেপ বুলি আমি এইটো ক'ব পাৰোঁ এটা জ্যোতি বিন্দু স্বৰূপ য'ত নেকি শক্তিটো ভ্ৰকুটিৰ মধ্যত থাকি গোটেই শৰীৰক যেনেকৈ ড্ৰাইভাৰে কাৰ কণ্ট্ৰল কৰি আছে ঠিক একেদৰে শৰীৰক কণ্ট্ৰল কৰি আছে তো আত্মা কিন্তু আমি কোন হয় শব্দটো আমি কেনেকৈ ইউজ কৰি আছোঁ এই শব্দৰ পৰিৱৰ্তনৰ দ্বাৰা এই শব্দৰ ব্যৱহাৰৰ উপয়োগৰ দ্বাৰা আমি আমাৰ জীৱন পৰিৱৰ্তন কৰিব পাৰোঁ মই হৈছোঁ সেই আত্মাক অদৃশ্য শক্তি মই কোনো ব্যক্তি নহয় মই এটা শক্তি হয় আৰু মোৰ হৈছে যেনেকৈ আমি মোৰ বুলি কওঁ সেই শক্তিটোৰ লগত ৰিলেটেড সেই শক্তিটোৰ লগত সম্বন্ধিত যিবোৰ বস্তু হয় যিবোৰ কথা হয় তাকে আমি মোৰ বুলি কওঁ
গতিকে শক্তিটো এটা শৰীৰক চলাই আছে, শক্তিটোৰ লগত সম্বন্ধিত হৈছে শৰীৰটো, মানে মোৰ লগত সম্বন্ধ আছে এই শৰীৰৰ, কিন্তু মই শৰীৰ নহয়। কাৰণ শৰীৰ এক প্ৰকৃতি আৰু নিজৰ মাতা পিতা নিৰ্মাণ কৰি দিয়া এটা সঁজুলিৰ দৰে হয়, এটা ইনষ্ট্ৰুমেণ্ট হয়। যেনেকৈ কাৰখন এক ইনষ্ট্ৰুমেণ্ট হয়, কম্পিউটাৰ এক ইনষ্ট্ৰুমেণ্ট হয়। তো ইনষ্ট্ৰুমেণ্ট মানেতো সঁজুলিৰ দ্বাৰা আমি কৰ্ম কৰি আছোঁ, কিন্তু আমি নাজানো কৰ্ম কোনে কৰে। কৰ্ম সঁজুলিৰ দ্বাৰা কৰি আছোঁ, কিন্তু কৰ্তা কোন হয়? কৰ্তা হৈছে মই আত্মা, এক শক্তি হয়। আত্মা সম্বন্ধে আধ্যাত্ম বিজ্ঞানত বহুত ইয়াৰ ব্যাখ্যা সুস্পষ্টভাৱে আমি পাওঁ। যেনেকৈ আত্মা হৈছে সদায় শান্ত স্বৰূপ। শান্তি হৈছে মোৰ আত্মাৰ নিজা সংস্কাৰ, মোৰ আত্মাৰ প্ৰকৃতি। যেনেকৈ আমি পানী যিমান গৰম কৰোঁ, তো যিমান গৰম কৰিলেও, টেম্পাৰেচাৰ বঢ়ালেও এটা সময়ত পানী সদায় নিজৰ টেম্পাৰেচাৰ সদায় ঠাণ্ডা হৈ যায়, সদায় গৰম হৈ নাথাকে। ঠিক একেদৰে এজন ব্যক্তিয়ে খং কৰিলেও গোটেই জীৱন খং কৰি ক্ৰোধ কৰি থাকিব নোৱাৰে। তো কিয় থাকিব নোৱাৰে? কাৰণ আত্মাৰ যি সংস্কাৰ, যিটো প্ৰকৃতি হয়, স্বভাৱ হয়, সেই সংস্কাৰ সেই স্বভাৱত পুনৰাই আহি যায়। তো আত্মা সদায় শান্ত স্বৰূপ। শান্তি হৈছে আমাৰ সংস্কাৰ। আমি জানো শান্তি বহুত শক্তিশালী হয়, শান্তি বহুত শক্তিশালী এক চুম্বকৰ দৰে হয়। শান্তিয়ে সকলো আকৰ্ষণ কৰিব পাৰে নিজৰ প্ৰতি। তো চুম্বকৰ দৰে আকৰ্ষণ কিয় কৰিব পাৰে? কাৰণ শান্তি থাকিবৰ কাৰণে আমি জানো পবিত্ৰতাৰ প্ৰয়োজন আছে। তো আত্মাৰ সংস্কাৰ হৈছে, অন্য এটা সংস্কাৰ হৈছে বা গুণ আমি ক'ব পাৰোঁ পিয়ৰিটি বা পবিত্ৰতা। কিন্তু পবিত্ৰতাৰ কাৰণে আমি নাজানো পবিত্ৰতা আমাৰ ভিতৰত কিয় আহিব, কেনেকৈ আহিব, তাৰ মেথড আমি নাজানো। তো পবিত্ৰতা হৈছে ক'ৰ পৰা আহিব? পবিত্ৰতা হৈছে আত্মিক জ্ঞানৰ পৰা আহিব। যিবোৰ বিশ্ব ব্ৰহ্মাণ্ডৰ যিবোৰ মেইন ৰহস্য, মেইন ৰাজ যদি আমি জানো, তো মুখ্য হৈছে আত্মাৰ নিজৰ বিষয়ে জনা, চেল্ফ আইডেণ্টিটি। যদি আমাৰ চেল্ফ আইডেণ্টিটিৰ ৰিয়েল জ্ঞান আমাৰ আছে, জ্ঞান মানে হৈছে সমজ, জ্ঞান মানে হৈছে বুজিব ক্ষমতা, বুজন শক্তি। যেতিয়া এজন ব্যক্তিৰ মাজত বা আত্মাত বুজন শক্তি থাকে, তো জ্ঞান থাকে, আধ্যাত্ম জ্ঞান থাকে, জ্ঞানৰ আধাৰত পবিত্ৰতা অট'মেটিক ধাৰণ হৈ যায়। যেতিয়া পবিত্ৰতা ধাৰণ হৈ যায়, তো তেতিয়া আত্মাৰ যিবোৰ নিজা সংস্কাৰ, শান্তিত আত্মা নিজে স্থিত হ'ব পাৰে। আৰু আমি জানো শান্তি বহুত শক্তিশালী এক চুম্বকৰ দৰে হয়, নিজৰ প্ৰতি আকৰ্ষণ কৰে। কিন্তু আমি জানো ইউনিভাৰ্চত ল অফ এট্ৰেকশ্যন, আকৰ্ষণৰ নিয়ম আমি সকলোৱে জানো। এক সমান বস্তুক আকৰ্ষণ কৰিব পাৰে, যেনেকৈ চুম্বকে আকৰ্ষণ কৰে। যেতিয়া এজন ব্যক্তিৰ মাজত কোনো আত্মাত যদি শান্তি থাকে, তেতিয়াহ'লে প্ৰেম ভাৱ, সকলোৰে প্ৰতি প্ৰেম ভাৱ উদয় হ'ব পাৰে, নিজৰ প্ৰতি আৰু সকলোৰে প্ৰতি, যাক আমি চেল্ফ লাভ বুলি ক'ব পাৰোঁ। প্ৰথমতে নিজৰ প্ৰতি প্ৰেম ভাৱ, ভাল ভাৱনা। কাৰণ লাভ হৈছে ইউনিভাৰ্চৰ বহুত শক্তিশালী এটা ৱৰ্ড। যেতিয়া প্ৰেম ভাৱ এক আত্মাত থাকে, তো প্ৰেম ভাৱ থাকিলে সেই আত্মাই সুখ অনুভৱ কৰাটো বহুত সহজ হৈ যায়। তো প্ৰেম হৈছে আত্মাৰ সংস্কাৰ, সুখ হৈছে আত্মাৰ অন্য এটা সংস্কাৰ। যেতিয়া প্ৰেম ভাৱ থাকে, তো সুখী থকাটো যিকোনো পৰিস্থিতিত বহুত ইজি হৈ যায়। সুখ হৈছে মই আত্মা আৰু সুখ হৈছে মোৰ সংস্কাৰ। যেতিয়া আমি সুখী থাকোঁ, যিকোনো পৰিস্থিতিত আমি দুখ অনুভৱ নকৰোঁ, সুখ অনুভৱ কৰোঁ, ভাল অনুভৱ কৰোঁ, তেতিয়া আমাৰ আত্মাত শক্তি বাঢ়ি যায়। কাৰণ নিজৰ মনৰ স্থিৰতাৰ দ্বাৰা, মাইণ্ডৰ ষ্টেবিলিটিৰ দ্বাৰা যেতিয়া মাইণ্ড ষ্টেবল হৈ যায়, আমি সকলো পৰিস্থিতি সুখী থকাটো সম্ভৱ হৈ যায়। আৰু যেতিয়া আমি সুখী থাকোঁ, তেতিয়া আমি শক্তিশালী হৈ যাওঁ। আৰু এই শক্তিয়ে হৈছে মোৰ আত্মাৰ এক নিজা সংস্কাৰ। আৰু যেতিয়া শক্তি থাকে, তাক আমি সকলোৱে জানো মানৱ জীৱনৰ এইটো সৰ্বোচ্চ প্ৰাপ্তি।
সেই শক্তি আমাক সেই সৰ্বোচ্চ প্ৰাপ্তিৰ দিশত ধাৱমান কৰিব পাৰে আৰু সেই সৰ্বোচ্চ প্ৰাপ্তি হৈছে আনন্দ, যাক আমি সকলোৱে বিচাৰোঁ। আনন্দ, হেপিনেছ, আমি সকলোৱে আমাৰ জীৱনত হেপি থাকিব বিচাৰোঁ। 3টা বস্তু আমি বিচাৰোঁ। এক হৈছে আমাৰ মন শক্তিশালী, এক হৈছে আমাৰ তন মানে শৰীৰ সুস্থ, আৰু এক হৈছে আমাৰ ধন, আৰু এক হৈছে আমাৰ আনন্দ, হেপিনেছ। তো এই 7টা গুণ, এই 7টাই হৈছে আত্মাৰ নিজা সংস্কাৰ। এই 7টাক আমি পজিটিভ এনাৰ্জি বুলিও ক'ব পাৰোঁ। এই 7টাৰ বিপৰীতে যদি 7টা কম আছে গুণবোৰ, এই সংস্কাৰ কম থাকে, সাধাৰণতে আধ্যাত্মিক জ্ঞানৰ বুজন শক্তি কম, সমজ নাই, বুজি পোৱাৰ ক্ষমতা নোহোৱাৰ কাৰণে 7টা গুণ পাৰ্চেণ্টেজ হিচাপত আমাৰ জীৱনত কমি যায়, যাৰ ফলত আত্মাৰ এই 7টা গুণৰ পাৰ্চেণ্টেজ, 7টা গুণৰ প্ৰভাৱ এজন ব্যক্তিৰ ভিতৰতেই কমি যায়। যেতিয়া ভিতৰত কমি যায়, তো এই শক্তিক আমি জানো শক্তিৰ এটা নিয়ম আছে। শক্তি সদায় আমি এটা জেগাত ধৰি ৰাখিব নোৱাৰোঁ। তো শক্তি বায়ুমণ্ডলত প্ৰকাশ হৈ যায়। যেতিয়া ভিতৰতেই পজিটিভ শক্তি, যিবোৰ ৰিয়েল গুণ আছে আত্মাৰ, এই শক্তিবোৰ ভিতৰতেই কমি যায়, তো বায়ুমণ্ডলত অট'মেটিক বহুত সহজতেই সেই নিগেটিভ শক্তি, সেই নিগেটিভ এনাৰ্জি যি আমাৰ ভিতৰত আছে প্ৰকাশ হৈ যায়। এই শক্তিবোৰৰ বিপৰীতে থাকে কাম, মানে ইচ্ছা, এক্সপেক্টেশ্যন। এক হৈছে ক্ৰোধ, এক হৈছে লোভ, এক হৈছে মোহ, এক হৈছে অহংকাৰ। এই শক্তিবোৰৰ ৰূপান্তৰিত ৰূপ, অন্য এটা ৰূপ বা বিপৰীতমুখী শক্তি বুলি আমি ক'ব পাৰোঁ, যিবোৰে আমাক আমাৰ জীৱনত কোনো ইতিবাচক প্ৰভাৱ নেপেলায়। যিবোৰ শক্তিৰ আমাৰ জীৱনতেই নিজৰ ভিতৰতে ইতিবাচক শক্তি প্ৰভাৱ পেলাব নোৱাৰে, তো বাহিৰতো বায়ুমণ্ডলত ইয়াৰ অন্য ব্যক্তিৰ ওপৰতো কোনো ইতিবাচক প্ৰভাৱ পেলাব নোৱাৰে। এইটো হৈছে আকৰ্ষণৰ এক নিয়ম, এইটো হৈছে আধ্যাত্ম বিজ্ঞানৰ এক নিয়ম। এইটো বহুত ডাঙৰ এটা ৰহস্য হয়। যদি আমাৰ ভিতৰে 7টা গুণ আমি আধ্যাত্মিক জ্ঞানৰ জৰিয়তে 7টা গুণৰ পাৰ্চেণ্টেজ হিচাপত আমি বৃদ্ধি কৰিব পাৰোঁ, তো আমি উপকৃত হ'ম, আৰু আমাৰ লগতে বায়ুমণ্ডলতো পজিটিভ শক্তিৰ প্ৰভাৱ পেলাব পাৰিম। এই হৈছে ৰাজযোগ মেডিটেশ্যনৰ দ্বাৰা সম্ভৱ হয়। এতিয়া আমি কথা পাতিব বিচাৰিছোঁ, আত্মা এটা শক্তি হয়, অদৃশ্য শক্তি হয়, জ্যোতিৰ্বিন্দু স্বৰূপ। কিন্তু যেনেকৈ আমাৰ শৰীৰৰ বিভিন্ন অৰ্গেন আছে, অংগ প্ৰত্যংগ আছে, যাৰ দ্বাৰা আমি কাম কৰোঁ। চকুৰ দ্বাৰা আমি দেখোঁ, মুখেৰে কথা কওঁ, হাতেৰে আমি কাম কৰোঁ, কাণেৰে শুনি আছোঁ। ঠিক একেদৰে আত্মাৰ সূক্ষ্ম কিছু কৰ্ম ইন্দ্ৰিয় আছে, যাৰ দ্বাৰা আত্মাই কৰ্ম কৰে। কাৰণ সকলো কৰ্ম আত্মাই কৰে, সেইটো কাৰণে আত্মাৰ মূল্য আছে। যেতিয়া আত্মা আৰু শৰীৰ দুজনৰ সংযোগত আমি কওঁ জীৱ আত্মা, হিউমেন বিং, যদি ছেপাৰেট হৈ যায়, আত্মা নিজৰ শৰীৰত যদি সংযোগ হ'ব পাৰে, তাৰ অৰ্থ হৈছে ছেপাৰেটো হ'ব পাৰে, আঁতৰিও যাব পাৰে। তো আঁতৰি গ'লে আমি শৰীৰক কৈ আছোঁ ডেড বডি, কাৰণ শৰীৰে অকলে একো কাম কৰিব নোৱাৰে, আৰু আত্মাই অকলে একো কাম কৰিব নোৱাৰে। কিন্তু সকলো কৰ্মক্ষমতা আত্মাৰ আছে, কৰ্ম কৰাৰ সকলো কৌশল আত্মাৰ আছে। তো আত্মাই কেনেকৈ কৰ্ম কৰে? তো আত্মাৰ যি কৰ্মেন্দ্ৰিয় আছে, তাক আমি 3টা কৰ্মেন্দ্ৰিয়, যেনেকৈ পিকচাৰটোত আপোনালোকে দেখিছে, এক হৈছে মন, এক বুদ্ধি, এক সংস্কাৰ। এই 3টাৰ প্ৰভাৱ আমি কেতিয়াবা সূক্ষ্ম ৰূপত আমাৰ আভ্যন্তৰীণ জগতৰ যদি আমি অনুসন্ধান কৰোঁ, এই 3টাৰ সূক্ষ্ম প্ৰভাৱ অস্তিত্ব আমি অনুভৱ কৰিব পাৰোঁ। মন হৈছে য'ত আমাৰ চিন্তা সৃষ্টি হয়, য'ত আমি কিবা সংকল্প কৰোঁ, আমি কিবা চিন্তা কৰোঁ। সেই চিন্তা পজিটিভ হ'ব পাৰে, নিগেটিভ হ'ব পাৰে, দৰকাৰী হ'ব পাৰে, অদৰকাৰী হ'ব পাৰে।